আজি বোলে ৰোজ ডে মানে গোলাপৰ দিন। প্ৰেমিক প্ৰেমিকাৰ মাজত গোলাপ ফুল আদান প্ৰদানৰ দিন। মই পিছে ৰোজ ডে পালন কৰা নাই। বিহু নামত আছে নহয়, বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে, তিতা ফুল ফুলিলে ঢাপত, তোমাৰে আমাৰে যোৰা নিমিলিলে কোনোবা জনমৰ পাপত। আজি মই বাৰীৰ ঢাপত থকা তিতা ফুল অলপহে ছিঙি আনিলোঁ খাবলৈ বুলি। কিয় জানেনে? তিতা ফুলৰ আছে বহু উপকাৰিতা। শীতৰ পাছতে বসন্তকাল অহাৰ লগে লগে নানা ৰোগ সৃষ্টি হয়। শুকান বতৰৰ বাবে বতাহত বিয়পি থকা বীজাণুৰ বাবে কাহ, জ্বৰ, বসন্ত আদিৰ ৰোগত ভুগিবলগীয়া হয় আমি। এই ৰোগসমূহ প্ৰতিৰোধ কৰিব পৰা শক্তি আছে তিতা ফুলৰ। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিত তিতা ফুলৰ ব্যৱহাৰ অতীজৰে পৰা কৰি আহিছে বুলি জানিব পাইছোঁ। খাবলৈ কিছু তিতা, কিন্তু ইয়াৰ গুণ বহুত মিঠা। তিতা ফুল খালে তেজ পৰিষ্কাৰ হয়। বসন্ত ৰোগ, খৰ খজুৱতি, এলাৰ্জি আৰু ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে তিতা ফুলে। ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। টনচিলাইটিছ, জণ্ডিছ আদি ৰোগত তিতা ফুলৰ পাত, ফুল আদি খাবলৈ দিয়ে। লিভাৰটোও ভালে থাকে। পানী লগা জ্বৰ কাহ আদি হ'লে আইতাহঁতে তিতা ফুল খাবলৈ দিছিল আগতে। ভাল লগা কথাটো কি জানে? কণীৰ লগত তিতা ফুল ভাজি খাবচোন, বৰ সোৱাদ লাগে।